কাইলৈ দেশৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু মই বৰ্তমান উপস্থিত আছো ২ নং ধুবুৰী লোকসভা সমষ্টিৰ বিলাসীপাৰা আৰু বিলাসীপাৰাত এইবেলি দুটা LSCৰ মাজত ভোট গ্ৰহণ হ'ব যিটো বিলাসীপাৰা LSC আৰু বীৰ সিং জৰুৱা এই দুটা সমষ্টিৰ য'ত কাইলৈ ভোট গ্ৰহণ হ'ব ওলাইছে এই ভোট গ্ৰহণ কেন্দ্ৰত ইতিমধ্যে ভোট কেন্দ্ৰলৈ ৰাওনা হোৱাৰ বাবে ইতিমধ্যে বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ত এক উখল মাখল পৰিৱেশ কাৰণ EVM সমূহ লৈ প্ৰিজাইডিং বিষয়াৰ পৰা পলিং বিষয়াসকলে ইতিমধ্যে যাবৰ বাবে বিভিন্ন ভোট কেন্দ্ৰত যাবৰ বাবে তেওঁলোক সাজু হৈছে মই সেই দৃশ্য পোনপ্ৰথমে মই ND24 দৰ্শক দেখুৱাবলৈ যত্ন কৰিছোঁ যে চাওক ৰাতিপুৱাৰে পৰা এনেকে ভিৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন ভোট কেন্দ্ৰত ৰাওনা হ'বৰ বাবে ইতিমধ্যে বিভিন্ন বিষয়া কৰ্মচাৰী বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈছে নিজৰ নিজৰ EVM মেচিনসমূহ লৈ যাৱতীয় সা সামগ্ৰীসমূহ লৈ লগত লৈ বিভিন্ন ভোট কেন্দ্ৰলৈ যাবলৈ ওলাইছে আৰু তাৰে দৃশ্যাৱলী এয়া বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ দৃশ্য ইয়াত দেখা গৈছে ৰাতিপুৱা বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত হৈছে নিজৰ নিজৰ EVM লৈ নিজৰ নিজৰ ভোট কেন্দ্ৰত যাবৰ বাবে সাজু হৈছে এটা কথা উল্লেখ কৰিব লাগিব যে বিলাসীপাৰা বৰ্তমান ভোট কেন্দ্ৰ 244টা আৰু বীৰ সিং জৰুৱাত আছে 321টা ভোট কেন্দ্ৰ এই দুটা সমষ্টি মিলি টোটাল ভোটাৰ আছে 63,04,677 জন ভোটাৰে ভোটদান সাব্যস্ত কৰিব অহাকালি গতিকে সেই দৃশ্য মই পোনপ্ৰথমে ND24 দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু কিছু কথা পাতিবলৈ মই যত্ন কৰিম ইয়াৰে যিখিনি বিষয়া কৰ্মচাৰীসকল আছে ইতিমধ্যে ভোট কেন্দ্ৰসমূহত যাবৰ বাবে ৰাওনা হৈছে বিভিন্ন EVM সমূহ লৈ মই পোনপ্ৰথমে দাদা আপোনাৰ সন্মুখলৈ আহিছোঁ আপোনাক ND24 ফালৰ পৰা স্বাগতম জনাইছোঁ আপুনি কোন ভোট কেন্দ্ৰত আপোনালোকে আপোনাৰ ডিউটি পৰিছে চাপতগ্ৰাম আপোনাৰ বেংগলী হায়াৰ ছেকেণ্ডেৰীত পৰিছোঁ আৰু ইতিমধ্যে আমাৰ মেটেৰিয়েল লোৱা হৈ গৈছে এতিয়া পুলিচ ষ্টেচনৰ অভিমুখে যাব লাগে ছেক্টৰ অফিচাৰে ফোন কৰিছে এতিয়া মেটেৰিয়েল লোৱা হৈ গ'ল খোৱা লোৱা হৈ গ'ল আৰু ইয়াতে যথেষ্ট মানে ডিচিপ্লিনভাৱে হৈছে গোটেইখিনি কাম কাজ ছিষ্টেমেটিকেলি গোটেইবিলাক বস্তু এৰেঞ্জ কৰিছে তেওঁলোকে মহকুমাধিপতিৰ অফিচত আৰু সেইখিনিয়ে আৰু এতিয়া আমি লৈছোঁ যাবৰ কাৰণে ৰেডি হৈ আছোঁ আৰু এইবাৰে আপোনাৰ প্ৰথম নিৰ্বাচনৰ কাৰণে এনে আগতেও আপোনালোকে এনেকৈ ধৰণৰ ডিউটি কৰিছে নাই কৰিছোঁ আগতে 4বাৰ কৰিছোঁ ইয়াৰ আগতে পঞ্চায়ত ইলেকশ্যন বা আপোনাৰ এছেম্বলি ইলেকশ্যন কৰিছোঁ এইবাৰ 4 নম্বৰ বাৰ কৰি আছোঁ আৰু এতিয়া আপোনাৰ ভোট কেন্দ্ৰ চাপতগ্ৰাম কিমান নম্বৰ গ্ৰাম চাপতগ্ৰাম 1 নম্বৰ হয় 1 নম্বৰ হয় ঠিক তেনেদৰে দেখা গৈছে যে ইতিমধ্যে ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণে যিখিনি বিষয়া কৰ্মচাৰী আছে নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে আৰু যোৱাকালি যিখিনি আপোনাৰ জৰুৱাৰ সেইটো পাৰে পৰিছে নদী পাৰ হ'বলগীয়া দূৰৰ দুৰ্গম এৰিয়া যিখিনি আছে তেওঁলোকক যোৱাকালি লৈ যোৱা হৈছে আৰু যিখিনি অলপ ওচৰৰ আছে সেইখিনি আজি নিব আৰু তেওঁলোকে পৰ্যায়ক্ৰমে তাৰ কাৰণে গাড়ীবিলাক ৰখি আছে আমিও যাম আৰু এতিয়া ৰেডি হৈছোঁ আৰু প্ৰশাসনিকভাৱে যিখিনি ব্যৱস্থা আপোনালোকৰ যোৱা লোৱাৰ যিখিনি খোৱাৰ ব্যৱস্থা সেইখিনি ঠিকমতে আপোনালোকে পাইছে হয় খুব ডিচিপ্লিন হৈছে খোৱা লোৱাও ভাল হৈছে আৰু আপোনাৰ গাড়ী ঘোঁৰা এৰেঞ্জমেণ্ট গোটেইখিনি অফিচৰ পৰা গোটেইখিনি ছিষ্টেমেটিকেলি হৈছে ধন্যবাদ জনাইছোঁ আপোনাক আচলতে এইদৰে বিভিন্ন বিষয়া কৰ্মচাৰী নিজ নিজ ভোট কেন্দ্ৰত তেওঁলোকে যাবৰ বাবে সাজু হৈছে আৰু মই ইপিনে দেখুৱাইছোঁ কিছু বিষয়া কৰ্মচাৰী ইতিমধ্যে ৰাওনা হ'বৰ বাবে তেওঁলোকে সাজু হৈছে বিভিন্ন ভোট কেন্দ্ৰত দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কোনটো ভোট কেন্দ্ৰত আপোনাৰ ডিউটি পৰিছে আমার বেলতলি LP স্কুল লেফট 103 নম্বর সেন্টার 1628 নম্বর সেন্টার 103 নম্বর সেন্টার LP স্কুল তো হল 1628 ইতিমধ্যে আপোনালোকৰ EVM আদি কৰি যিখিনি যাৱতীয় ব্যৱস্থা সেইখিনি গোটেইখিনি পাইছে আমি বুজি পাইছোঁ আমি চেক কৰি আছোঁ আমাৰ চেক কৰা শেষ হোৱা নাই চেক কৰা শেষ হ'লে আমি ক'ব পাৰিম যে আমাৰ বস্তুখিনি সকলোখিনি পালোঁ নেপালোঁ এইটো মোটামুটি আমি পাইছোঁ আমি মানে চেক কৰি আছোঁ যিখিনি আমি চেক কৰিছে সেইখিনি আমি সম্পূৰ্ণই ভালভাৱে পাইছোঁ কিবা অসুবিধা পাইছে নেকি প্ৰশাসনিক ফালৰ পৰা কোনো ধৰণৰ যাৱতীয় ব্যৱস্থাৰ ক্ষেত্ৰত নহয় আমি কোনো অসুবিধা পোৱা নাই খুব ভাল এৰেঞ্জমেণ্ট হৈছে আমি এইখিনি ক'ব পাৰোঁ খুব ভালেই হৈছে হয় এটা কথা উল্লেখ কৰিব লাগিব যে ইতিমধ্যে বিষয়া কৰ্মচাৰীসকলে বিভিন্ন ভোট কেন্দ্ৰত তেওঁলোকে ৰাওনা হ'বৰ বাবে সাজু হৈছে আৰু কিছু যিটো আমাৰ বীৰ সিং জৰুৱা যিটো মানে LSC সেই তাৰ বাবে কিছু ভোট কেন্দ্ৰলৈ যোৱাকালিয়ে কিছু ৰাওনা হৈছে আৰু আজি বিলাসীপাৰাৰ যিটো সমষ্টি বিলাসীপাৰা আদি কৰি যিখিনি ভোট কেন্দ্ৰ আছে মই উল্লেখ কৰিছোঁ যে বিলাসীপাৰা 246টা ভোট কেন্দ্ৰ আৰু বীৰ সিং জৰুৱা 321টা ভোট কেন্দ্ৰ আছে আৰু এই ভোট কেন্দ্ৰসমূহত টোটাল ভোটাৰ আছে দুটা সমষ্টি মিলি 61,04,677 জন তাৰে ভিতৰত ইতিমধ্যে কিছু যোৱাকালিয়ে ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে যিখিনি স্পৰ্শকাতৰ বা বীৰ সিং জৰুৱা যিখিনি দূৰ ইয়াৰ পৰা তেওঁলোক গৈছে আৰু কিছু বিষয়া কৰ্মচাৰী আজি যাবৰ বাবে তেওঁলোকে ৰাওনা হৈছে মই সেই দৃশ্য দেখুৱাইছোঁ
কাৰণ এটা কথা উল্লেখ কৰিব লাগিব যে যিখিনি মহকুমা প্ৰশাসনৰ ফালৰ পৰা যাৱতীয় ব্যৱস্থা সেই ব্যৱস্থাখিনি খুব সুন্দৰ আৰু ধুনীয়াভাৱে তেওঁলোকে পাইছে বুলি আমাৰ আগত ব্যক্ত কৰিছে। ইতিমধ্যে আৰক্ষী প্ৰশাসন বিভিন্ন অৰ্ধসামৰিক বাহিনীও যথেষ্ট দিনে নিশা তেওঁলোকে কষ্ট কৰিছে, বিভিন্ন ধৰণে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। সেই সামগ্ৰিক দৃশ্য আমি ND24ৰ ফালক আমি গোটেইখিনি দৃশ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।